সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু দুৰ্গা পূজালৈ মাত্ৰ মাজত কেইটামান দিনহে বাকী আৰু দুৰ্গা পূজাৰ মানে উখল মাখল পৰিৱেশটো আমাৰ সকলোৰে মাজত লাগিয়ে গৈছে। আপোনালোকে বাৰু দুৰ্গা পূজাৰ কাৰণে প্ৰস্তুতি কেনেদৰে চলাইছে? আৰু দুৰ্গা পূজা কিন্তু গুৱাহাটী চহৰত খুবেই ডাঙৰকৈ পালন কৰা হয় আৰু গুৱাহাটী চহৰত এইবাৰ শুনিবলৈ পাইছোঁ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত বোলে সকলোতকৈ ডাঙৰ ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি বনাই আছে আৰু মানে এইবাৰ দুৰ্গা পূজাৰ বিশেষ আকৰ্ষণ হ'ব আৰু সেইটোৱে এতিয়া গুৱাহাটী চহৰৰ ক'ত বনাই আছে কেনেদৰে বনাই আছে তাকে এতিয়া চাবলৈ গৈ আছোঁ। আৰু এতিয়া মই ৰেডি হৈ আছোঁ, এতিয়া প্ৰায় ৰাতিপুৱাৰ 10টামান বাজিছে আৰু আজি বতৰটো কিন্তু খুবেই ধুনীয়া, খুবেই মজা বতৰ, না ৰ'দ না বৰষুণ, একেবাৰে ডাৱৰীয়া বতৰ। এতিয়া আমি গুৱাহাটী অভিমুখে ৰাওনা হৈ গ'লোঁ আৰু ভয় লাগি আছে জামত ফচিব লাগে বুলি। এইফালে মোৰ লগত আছে সীমান্ত আৰু মই দুয়ো একেলগে আহিছোঁ আৰু যেটো ভয় কৰি আছিলোঁ সেইটোৱে হ'ল, মানে জামত ফচিবলগীয়া হ'ল দুয়োজনে। এতিয়াতো আপোনালোকে অলপ জাম দেখিবলৈ পাইছে, কিন্তু ভালেখিনি সময় আমি জামত ইয়াতে ফচিবলগীয়া হৈছে। এতিয়া আমি আহি পালোঁ পাণ্ডুৰ এইখিনি ঠাই আৰু এফালে যদি চাই দুৰ্গা পূজাৰ কাৰণে এফালে চাওক ধুনীয়াকৈ লাইটিঙৰ গেট এখন বনাইছে আৰু এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ আৰু ঠাইখিনি বা কি সেইটো কিন্তু নাজানো, আপোনালোকক কৈ আছোঁ ৰ'ব। আৰু এতিয়া আমি য'ত ভগৱান শ্ৰী কৃষ্ণৰ সকলোতকৈ ডাঙৰ মূৰ্তি বনাইছে সেই ঠাইলৈ যাই থাকোঁতে এফালে এটা দুৰ্গা মণ্ডপ পাই গ'লোঁ আৰু এই দুৰ্গা মণ্ডপটো এইবাৰ খুবেই ধুনীয়াকৈ আকৰ্ষণীয়ভাৱে বনাই আছে আৰু বলক দুৰ্গা মণ্ডপটো আপোনালোকক এবাৰ দেখাই দিওঁ। যদি দুৰ্গা পূজাৰ সময়ত আপোনালোকে পাণ্ডুৰ এই ঠাইখনত আহে দুৰ্গা পূজা চাবলৈ, তেনেহ'লে আপোনালোকে ইয়াতে কৈলাশ পৰ্বত দেখিবলৈ পাব আৰু এই ঠাইখিনি হৈছে পাণ্ডুৰ ৰিভাৰ ছাইড স্পৰ্টিং ক্লাব। আৰু এইফালে চাওক দুয়োফালে শিলৰ ৱাল লগাইছে আৰু যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়াতো দেখিবলৈ খুবেই ধুনীয়া লাগিব আৰু ইতিমধ্যে কাম চলি আছে আৰু চাওক ধুনীয়াকৈ পাথৰৰ ৱাল বনাইছে। আৰু এতিয়া মই আহি পালোঁ গুৱাহাটীৰ ভিতৰত এইবাৰ খুবেই আকৰ্ষণ সৃষ্টি কৰা যিটো দুৰ্গা পূজাৰ মণ্ডপ, সেই মণ্ডপটোত আহিছোঁ আৰু এইটো চাওক পাণ্ডুৰ এইখিনি ঠাইত মানে জয় হিন্দ ক্লাবত এইবাৰ গুৱাহাটীৰ অন্যতম মুখ্য আকৰ্ষণ হ'ব আৰু সেই আকৰ্ষণটো হৈছে মানে নৰ্থ ইষ্টৰ ভিতৰতে ভগৱান শ্ৰীকৃষ্ণৰ সকলোতকৈ ওখ মূৰ্তি ইয়াতে স্থাপন কৰা হৈ আছে, নিৰ্মাণ কৰা হৈ আছে আৰু গুৱাহাটী চহৰৰ ভিতৰত এইবাৰ দুৰ্গা পূজাৰ মণ্ডপৰ ভিতৰত এইটো হ'ব অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। হয়, আপোনালোকে ঠিকেই শুনিবলৈ পাইছে, এইবাৰ গুৱাহাটীৰ দুৰ্গা পূজাত এইটো আছে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'বলৈ গৈ আছে, কাৰণ এইটো উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সকলোতকৈ ওখ ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি ইয়াতে বনাই আছে আৰু যেতিয়া মূৰ্তিটোৱে পূৰ্ণাংগ ৰূপ পাব তেতিয়া কিন্তু চাবলৈ খুবেই ভাল লাগিব। আৰু যোৱাবাৰ এইখিনি ঠাইতেই সমান উচ্চতাৰ এইবাৰ শ্ৰীকৃষ্ণৰ মূৰ্তিটো যিমান ডাঙৰকৈ বনাইছে সিমান ডাঙৰকৈয়ে যোৱাবাৰ ইয়াতে ভগৱান শ্ৰী ৰামৰ মূৰ্তি বনোৱা হৈছিল আৰু এইবাৰ যদি চাই আপোনালোকে ইয়াতে ইমান ডাঙৰকৈ একেখিনি উচ্চতাৰে ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি বনাইছে আৰু এফালে যদি চাই চাবলৈ কিন্তু খুবেই আকৰ্ষণীয় হ'ব যেতিয়া সম্পূৰ্ণ হৈ যাব। আৰু এইফালে চাওক শ্ৰীকৃষ্ণৰ ভৰি দুখন চাওক ইমান ডাঙৰ আৰু ইতিমধ্যে কাম চলি আছে আৰু এনেদৰে ইয়াত কিন্তু মূৰ্তিটো নিৰ্মাণৰ কাৰণে অসংখ্য বাঁহৰ প্ৰয়োজন হৈছে আৰু ওপৰৰ ফালে এতিয়া মানুহ উঠি গৈ ওপৰত কাম কৰি আছে আৰু এতিয়াও যথেষ্টখিনি কাম বাকী আছে। আৰু এইফালে যদি চাই ভগৱান শ্ৰীকৃষ্ণৰ যি সাৰথি বা যাৰ লগত তেওঁ থাকে এফালে গৰুটো বনাইছে আৰু চাবলৈ কিন্তু খুবেই ধুনীয়া আকৰ্ষণীয় হৈছে আৰু যেতিয়া মূৰ্তিটোৱে পূৰ্ণাংগ ৰূপ পাব তেতিয়া মূৰ্তিটো চাবলৈ কিন্তু আৰু বহুতেই ধুনীয়া লাগিব। মানে ইয়াতে ভগৱান শ্ৰীকৃষ্ণৰ যিটো মূৰ্তি আছে 65 ফুট ওখৰ মূৰ্তিটো সন্মুখত থাকিব আৰু পিছফালে দুৰ্গা দেৱীৰ মণ্ডপটো থাকিব আৰু সন্মুখৰ ফালেতো আপোনালোকে দেখিবলৈ পাইছে এইফালে মূৰ্তিটো থাকিব, তাৰ এইফালে এনেকুৱাকৈ পৰ্বত বনাইছে ধুনীয়াকৈ, এইফালেও পৰ্বত সেইফালেও পৰ্বত বনাইছে আৰু দুয়োফালে মূৰ্তিটোৰ দুয়োফালে অহা যোৱা ৰাস্তা থাকিব, ইয়াৰে এটা যোৱা আৰু এটা অহা ৰাস্তা থাকিব। এইটো তেতিয়া পূৰ্ণ হোৱাৰ পিছত এইটো যোৱা বনাই নে অহা বনাই সেইটো নাজানো। আৰু এইফালে যদি চাই ইতিমধ্যে আৰু মই এতিয়া আছোঁ ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিটোৰ একেবাৰে পিছফালে
য'ত মণ্ডপটো আছে দুৰ্গা দেৱীৰ মণ্ডপটো আৰু ইতিমধ্যে ইয়াতে কাম চলি আছে আৰু এফালে দুৰ্গা দেৱীৰ মূৰ্তি নিৰ্মাণত ব্যস্ত আছে আৰু এই দাদাসকলে কামবিলাক কৰাত ব্যস্ত হৈ আছে আৰু এই দাদা এফালে মৃন্ময় মূৰ্তি বনাই আছে দাদা আপোনালোকে কিমান দিন মানৰ পৰা কাম কৰি আছে ইয়াতে মোটামুটি 1-1.5 মাহ মান হৈ গ'ল 1-1.5 মাহ হৈ গ'ল আৰু এতিয়াও ভালেখিনি কাম বাকী আছে না বাকী আছে আৰু 4-5 দিন মান লাগিব আৰু দুৰ্গা পূজালৈ যিহেতু মাজত বেছি দিন নাই এতিয়া মৃন্ময় শিল্পীসকল পুৰা ব্যস্ত দুৰ্গা মূৰ্তি নিৰ্মাণত আৰু এইফালে চাওক তেওঁলোকে দুৰ্গা মূৰ্তি নিৰ্মাণত কেনেদৰে কৰ্মৰত হৈ আছে আৰু এফালেতো চাইছে দুৰ্গা মূৰ্তিৰ লগতে মণ্ডপটো নিৰ্মাণৰ কাম পূৰ্ণ ব্যস্ততাত চলি আছে আৰু সেইফালে যে মই সোমাই আহিছিলোঁ আৰু এইটো হৈছে ওলাই যোৱা ৰাস্তা আৰু ৰাস্তাটোৰ ওপৰত এফালে কৃষ্ণ ভগৱানৰ মূৰ্তি আছে আৰু এইফালে যদি চাই আপোনালোকে এইফালে এনেদৰে পৰ্বত পাহাৰ নিৰ্মাণ কৰা হ'ব যেতিয়া ঠাইখিনিয়ে বা মূৰ্তিটোৱে পূৰ্ণাংগ ৰূপ লাভ কৰিব তেতিয়া চাবলৈ খুবেই আকৰ্ষণীয় হ'ব তাৰ বাহিৰেও এইফালে হয়তো আৰু বেলেগ বেলেগ দুৰ্গা মণ্ডপৰ কাৰণে মূৰ্তিবিলাক ইয়াতে বনাইছে আৰু এইফালে যদি চাই এইফালে দুৰ্গা দেৱীৰ মূৰ্তিবিলাক ইয়াতে বনাই আছে আৰু এইফালে এইটো এনেকৈ বনাই আছে কিন্তু ইয়াৰ লগতে আৰু দুৰ্গা দেৱীৰ মূৰ্তি আছে যেটো অলপ বেলেগ ধৰণৰ বেলেগ ষ্টাইলত বনোৱা ইয়াতে দেখিবলৈ পাইছোঁ আৰু এইফালে যদি চাই এই দুৰ্গা মূৰ্তিৰ লগতে বিভিন্ন দেৱ দেৱীৰ মূৰ্তিবিলাক অলপ বেলেগ ধৰণে সজাইছে আৰু এইটো ষ্টাইলটো কি ষ্টাইল দিছে এফালে যদি চাই তেওঁলোকৰ সাজ সজ্জাবিলাক বেলেগ ষ্টাইলত বনোৱা হৈছে আৰু